পুহ মাহৰ ঠেটৈত কপোৱা জাৰকো নেওচি ডিব্ৰুগড়ত হাজাৰ হাজাৰ ফুটবল প্ৰেমীৰ উৎসাহ। আবাল বৃদ্ধ বনিতালৈকে হেতাও পৰা লাগিছে ফুটবল উপভোগ কৰিবলৈ। বেংমৰা ৰাজ্যৰ ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ অসীম ত্যাগ আৰু আদৰ্শ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় দিবা-নৈশিক ফুটবল প্ৰতিযোগিতাত ব্যাপক ভিৰ ক্ৰীড়াপ্ৰেমীৰ। ডিব্ৰুগড়ৰ বাণীপুৰ খেলপথাৰত দেশৰ আগশাৰীৰ কেইবাটাও ফুটবল দলে অংশগ্ৰহণ কৰা ভাৰতীয় ফুটবল সন্থাৰ স্বীকৃতিপ্ৰাপ্ত খেলখন। বুধবাৰে নিশা ফাইনেল খেলখনত অসম পুলিচে বঙাইগাঁও গ্লোবেল এফচিক 2-1 গ'লৰ ব্যৱধানত পৰাজয় কৰে। ৰোমাঞ্চকৰ ফুটবল প্ৰতিযোগিতাখনত চেম্পিয়ন দলক নগদ 1 লাখ টকাসহ ট্ৰফি আৰু আনটো দলক 50,000 টকা ট্ৰফি প্ৰদান কৰা হয়। আনহাতে সামৰণি অনুষ্ঠান উপলক্ষে জনগোষ্ঠীয় সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয়। প্ৰতিকূল বতৰকো নেওচি হাৰ কপোৱা জাৰৰ মাজতে বহু সহস্ৰাধিক লোকে নিশালৈকে অনুষ্ঠিত হোৱা ফুটবল প্ৰতিযোগিতাখন উপভোগ কৰে। সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন উদ্যোগত মটক ৰজা সৰ্বানন্দ সিংহ ডাঙৰীয়াৰ সোঁৱৰণত সপ্তম বাৰ্ষিক যি এই ফুটবল ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল টুৰ্ণামেণ্ট অনুষ্ঠিত হৈছে আমন্ত্ৰণমূলক। এই খেলখনৰ যোগেদি মটক ৰজা সৰ্বানন্দ সিংহক সমগ্ৰ ভাৰতবৰ্ষৰ মানচিত্ৰত চিনাকি কৰি দিয়াৰ যিটো প্ৰয়াস, এই প্ৰয়াসটো সঁচাকৈ আদৰণীয় আৰু প্ৰশংসনীয় প্ৰচেষ্টা। বিশেষকৈ মটক ৰজা সৰ্বানন্দ সিংহৰ তেখেতৰ শেষ যি আমাৰ ব্ৰিটিছৰ শাসন কৰাৰ আগতে মটক ৰজা সৰ্বানন্দ সিংহৰ বিশেষকৈ এই উজনি ভূমিখণ্ডত তেখেতে যিটো শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল, সাম্যবাদৰ ধাৰণা প্ৰতিষ্ঠা কৰিছিল আৰু প্ৰকৃততে প্ৰজাৰ কল্যাণৰ কাৰণে কাম কৰা এজন স্বৰ্গদেউ আছিল। ইতিহাসৰ বুকুত এই স্বৰ্গদেউজনৰ কথা, মটক ৰজা সৰ্বানন্দ সিংহৰ কথা বিশেষ ধৰণে প্ৰচাৰ হোৱা নাছিল। সদৌ মটক যুৱ ছাত্ৰ সন্মিলনে এই খেলখনৰ যোগেদি ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাৰ যিটো প্ৰয়াস কৰিছে, মই ভাবোঁ যে স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ এই প্ৰকৃত সন্মান এই খেলখনৰ যোগেদি কৰা হৈছে। তাৰ লগতে এই খেলখনৰ যোগেদি বিশেষকৈ অসম আৰু ভাৰতবৰ্ষৰ কেইবাটাও উল্লেখযোগ্য টীমে ইয়াত অংশগ্ৰহণ কৰিছে। ভাল ভাল খেলুৱৈ ইয়াতে খেল প্ৰদৰ্শন কৰিছে আৰু এই খেল প্ৰদৰ্শনৰ যোগেদি আমাৰ উঠি অহা নতুন প্ৰজন্মৰ যিসকল খেলুৱৈ, এই খেলুৱৈসকলে আজি তেখেতসকলৰ এই খেলসমূহ খেলৰ যি প্ৰদৰ্শন কৰিছে, এই খেলসমূহ চাই এই উঠি অহা প্ৰজন্মৰ খেলুৱৈসকল উৎসাহিত হৈছে আৰু অনাগত তেওঁলোকৰ যিখিনি খেল প্ৰদৰ্শন কৰে, তেওঁলোকৰ যিখিনি টেকনিক আছে ভাল ভাল খেলুৱৈসকলৰ, এই টেকনিকলে আমাৰ খেলুৱৈসকলে লৈ অনাগত দিনত তেওঁলোকে ভাল খেল প্ৰদৰ্শন কৰিবলৈ আমাৰ বিশ্বাস ৰাখিছোঁ। আৰু মই সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ আয়োজক সমিতিক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঐতিহাসিক ডিব্ৰুগড় চহৰত এই খেলখন তেওঁলোকে আয়োজন কৰি আহিছে। আজি প্ৰায় 10,000তকৈ অধিক দৰ্শকৰ অংশগ্ৰহণে খেলখনৰ এটা সুকীয়া স্থান দখল কৰাত সক্ষম হৈছে আৰু মই এই খেলখনৰ ভৱিষ্যত উত্তৰোত্তৰ উন্নয়ন কামনা কৰিছোঁ। অসম আদিত্য, ডিব্ৰুগড়। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।